চকুত অযুত সপোন জীয়াই থকাৰ আতুম টোকাৰিকৈ এটা ঘৰ সজাৰো সপোন, কিন্তু সময় যে তেওঁৰ হাতত নাই। সপোনবোৰ বাস্তৱ ৰূপ দিয়াৰ দূৰৰেই কথা, জীয়াই থকাটোৱেই তেওঁৰ বাবে এতিয়া কষ্টসাধ্য হৈ পৰিছে, কাৰণ তেওঁ এক জটিল ৰোগত আক্ৰান্ত। ডিব্ৰুগড়ৰ এটি দৰিদ্ৰ পৰিয়ালৰ অনন্ত বাগলাৰী কেঞ্চাৰ ৰোগত আক্ৰান্ত। চিকিৎসকৰ পৰামৰ্শমতে উন্নতমানৰ চিকিৎসাৰ বাহিৰে তেওঁৰ আৰু কোনো বিকল্প নাই। দিন যিমানেই আগবাঢ়িছে সিমানেই জটিল হৈ পৰিছে জীয়াই থকাটো। সেই উপায়ন্তৰ হৈ লোকজনে অসমৰ ৰাইজৰ আগত সহায় বিচাৰিছে। দুৰ্ভগীয়া লোকজনে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো চিকিৎসাৰ বাবে সহায় কৰিবলৈ আহ্বান জনাইছে। আজি হঠাতে আমি খবৰ এটা পালোঁ যে এইখন গাঁৱৰ উদীয়মান যুৱক অনন্ত বাগলাৰী দেৱৰ দুৰাৰোগ্য ৰোগত তেখেত আক্ৰান্ত হৈছে, আৰু আজি তেখেতৰ এই ঘৰৰ পৰাই তেখেতে উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ যাব। গতিকে আমি অনুভৱ কৰিছোঁ তেখেতক যথেষ্ট আৰ্থিক প্ৰয়োজন হ'ব। আমি সদৌ সোণোৱাল কছাৰী সমাজৰ তৰফৰ পৰা আজি আমি কিছু আৰ্থিক সাহায্য আগবঢ়াইছোঁ, আৰু আমি সদৌ সোণোৱাল কছাৰী সমাজকো আহ্বান জনাম তেখেতক আৰু আৰ্থিক সাহায্য আগবঢ়াবৰ কাৰণে। আৰু আমি জানিব পাৰিছোঁ যে আমাৰ এইখন গাঁৱৰ যিখন প্ৰাথমিক সমিতি আছে, গাঁও সমাজ ধমল গাঁও গাঁও সমাজ, তেওঁলোকে প্ৰতিটো পৰিয়ালৰ পৰাই প্ৰতি ঘৰৰ পৰাই তেখেতলোকে আৰ্থিক সাহায্য প্ৰদান কৰিবৰ কাৰণে ইতিমধ্যে দান বৰঙণি সংগ্ৰহ কৰি আহিছে, তেওঁলোকে প্ৰদান কৰিব। আৰু আমি বিশেষকৈ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাব খুজিছোঁ তেখেতে যাতে তেখেতৰ উন্নত চিকিৎসাৰ বাবে অতি শীঘ্ৰে কিছু আৰ্থিক সাহায্য আগবঢ়ায়। আৰু মাননীয় বিধায়ক মহোদয় আছে, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যকো আমি আহ্বান জনাম। আৰু সদৌ সোণোৱাল কছাৰী সমাজৰ পৰা আমি তেখেতৰ উন্নত চিকিৎসাৰ বাবে আমি পুঁজি আৰু আগবঢ়াম, যাতে আমাৰ সমাজখনে এই দৰিদ্ৰ পৰিয়ালটোত যাতে যিখিনি অৰ্থৰ প্ৰয়োজন হ'ব তেখেতৰ উন্নত চিকিৎসাৰ বাবে সকলোৱে সহায় সহযোগ আগবঢ়াবৰ কাৰণে আমি অনুৰোধ জনাম। অসমৰ ৰাইজৰ কিঞ্চিত সঁহাৰিয়ে তেওঁক জীৱন যুদ্ধত জীয়াই থকাৰ বাবে প্ৰেৰণা যোগাব। যিসকল হৃদয়বান ব্যক্তিয়ে তেওঁক সহায় কৰিব বিচাৰে, তলত উল্লেখ কৰা হৈছে তেওঁৰ যোগাযোগৰ নম্বৰ। ডিব্ৰুগড়ৰ পৰা ধন্তি শইকীয়াৰ ৰিপৰ্ট, টাইম 8। এইবাৰ নিৰ্বাচনত সবাতোকৈ গুৰুত্ব দিয়া হ'ব আপোনাৰ মতামতক। লাইভত আপুনি জনাওক আপোনাৰ প্ৰিয় নেতা কোন। আপোনাৰ মতে এইবাৰ কোন দলে মাৰিব শেষ হাঁহি। প্ৰতিটো সমষ্টিৰ ভোটাৰৰ মত লাইভ। ষ্টাৰ চিমেণ্ট, টাইম 8 জনাদেশ। পাৱাৰ্ড বাই ডেটা মেচিন। এইবাৰ নিৰ্বাচনত ভোটাৰৰ আশা কি? নেতাৰ পৰা কি আশা কৰিছে জনতাই? কি কি বিষয়ে আকৃষ্ট কৰিছে ভোটাৰক? চহৰ, নগৰ, গাঁৱে ভূঞে জনতাৰ মনৰ কথা। ষ্টাৰ চিমেণ্ট, টাইম 8 গ্ৰাউণ্ড জিৰ'। পাৱাৰ্ড বাই ডেটা মেচিন।